বন্ধুসকল আপুনি যদি সূৰ্যকুমাৰ যাদৱক বিশ্বৰ সকলোতকৈ দুৰ্দৰ্শ বেটছমেন বুলি ভাবে তেন্তে এই ভিডিঅ'টো এটা লাইক দিব। ভাৰত আৰু নিউজিলেণ্ডৰ মাজত ৰোমাঞ্চক টি20 মেচৰ এটা সিৰিজ চলি আছে, যাৰ দ্বিতীয়খন মেচ যোৱাকালি অনুষ্ঠিত হৈ গ'ল, য'ত দুয়োটা দলৰে মাজত সমান যুঁজ দেখিবলৈ পোৱা গ'ল, য'ত ভাৰতীয় দলৰ বেটছমেন সূৰ্যকুমাৰ যাদৱে শতক অৰ্জন কৰি ইতিহাস ৰচিলে। 6 আৰু 4ৰে নিউজিলেণ্ড বলাৰৰ কঁকাল ভাঙিলে। বলৰ ক্ষেত্ৰত মহম্মদ চিৰাজ, দীপক হুডা আৰু ইউজেন্দ্ৰ চাহালে বিস্ফোৰক বল কৰি নিউজিলেণ্ড বেটছমেনক ধাৰাসাই কৰি দিলে। শেষত কি হ'ল এই খেলখনৰ সম্পূৰ্ণ তথ্য হাইলাইট এই ভিডিঅ'টোত আপোনালোকক দেখাম, সেয়ে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ আগতে বন্ধুসকল আপোনালোকে কমেণ্ট কৰি জনাওক সূৰ্যকুমাৰ আৰু বিৰাট কোহলিৰ কোন সকলোতকৈ বেছি ভাল বেটছমেন। বলক বন্ধুসকল পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল এই খেলখনৰ টছত নিউজিলেণ্ড অৰ্থাৎ টিম উইলিয়ামছন জিকিছিল আৰু প্ৰথমে বল কৰাৰ সিদ্ধান্ত লৈছিল, সেয়ে ভাৰতীয় দলক বেটিং কৰাৰ কাৰণে আমন্ত্ৰিত কৰা হৈছিল, যিটো ভাৰতীয় দলৰ যুৱ বেটছমেনৰ কাৰণে প্লাছ পইণ্ট হৈছিল, কাৰণ এইটো টিমত অপেনাৰ হিচাপে কে এল ৰাহুল আৰু ৰোহিত শৰ্মা নহয়, ইয়াৰ সলনি আহিলে ঈশান কিষাণ আৰু ঋষভ পন্ত। প্ৰথম অভাৰতে ঋষভ পন্তৰ বেটেৰে এটা চাই দেখিবলৈ পোৱা গ'ল, কিন্তু দ্বিতীয় অভাৰত কেৱল মাত্ৰ 8 ৰান কৰিবলৈহে সক্ষম হ'ল। তৃতীয় অভাৰত ঈশান কিষাণে এটা সুন্দৰ চাৰি মৰা দেখা গ'ল। তাৰ পৰৱৰ্তী অভাৰত ঈশান কিষাণৰ বেটেৰে এটা সুন্দৰ 6 দেখিবলৈ পোৱা গ'ল, কিন্তু তাৰ পিছতো ভাৰতীয় দলক বহুত লেহেমে গতিত ৰান বনোৱা দেখিবলৈ পোৱা গ'ল। দুয়োজন বেটছমেনে নিজৰ ক্ষমতাৰে বেটিং কৰি আছিল। 6 নং অভাৰত টিম ইণ্ডিয়াৰ প্ৰথমটো উইকেট যোৱা দেখিবলৈ পোৱা গ'ল, য'ত লক্কি ফাৰ্গুছনে বিস্ফোৰক বল কৰি ঋষভ পন্তক কেটছত আউট কৰিলে। ঋষভ পন্তে মাত্ৰ 6 ৰান কৰি প্ৰিভিলিয়নলৈ উভতিলে। ইয়াৰ পাছত 3 নম্বৰত বেটিং কৰিবলৈ সূৰ্যকুমাৰ যাদৱ খেলপথাৰত নামিলে। আহিয়ে সূৰ্যকুমাৰ যাদৱে এটা চাৰিৰে নিজৰ খাটা খোলা দেখিবলৈ পোৱা গ'ল, আৰু 6 অভাৰৰ পাৱাৰ প্লেৰ সময়ত টিম ইণ্ডিয়াই এটা উইকেট হেৰুৱাই 42 ৰান বনাইছিলে। ভাৰতীয় দলে পাৱাৰ প্লেৰ সময়ত সম্পূৰ্ণ লাভ উঠোৱা দেখা নগ'ল। ইয়াৰ পিছত 7 নম্বৰ অভাৰত ঈশান কিষাণৰ বেটেৰে দুটা সুন্দৰ চাৰি দেখিবলৈ পোৱা গ'ল। ইয়াৰ পাছত 8 নম্বৰ অভাৰত ঈশান কিষাণে আৰু এটা চাৰি মৰা দেখা গ'ল। 9 নম্বৰ অভাৰত সূৰ্যকুমাৰ যাদৱৰ বেটেৰে এটা চাৰি দেখিবলৈ পোৱা গ'ল। ইয়াৰ পিছত 10 নম্বৰ অভাৰত ভাৰতীয় দলে দ্বিতীয়টো উইকেট হেৰুওৱা দেখিবলৈ পোৱা গ'ল। নিউজিলেণ্ড বলাৰে সুন্দৰ বল কৰি ঈশান কিষাণৰ উইকেট ল'বলৈ সক্ষম হ'ল। ঈশান কিষাণে 31টা বলত 36 ৰান কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত 4 নম্বৰত বেটিং কৰিবলৈ অহা শ্ৰেয়াছ আয়াৰে এইটো অভাৰতে এটা চাৰিৰে নিজৰ খাটা খোলা দেখিবলৈ পোৱা গ'ল। 10 অভাৰত টিম ইণ্ডিয়াই দুটা উইকেট হেৰুৱাই 75 ৰান কৰিলে। ইয়াৰ পিছত সূৰ্যকুমাৰ যাদৱে নিজৰ স্থিতি সলনি কৰিলে। 11 অভাৰৰ প্ৰথমটো বলত এটা চাৰি মাৰি সকলোকে জনাই দিলে যে তেওঁ বিস্ফোৰক বেটিং কৰিবলৈ আহিছে। 12 অভাৰৰ প্ৰথমটো বলত সূৰ্যকুমাৰে আৰু চতুৰ্থটো বলত শ্ৰেয়াছ আয়াৰে চাৰি মৰা দেখা গ'ল, আৰু এইটো অভাৰত টিম ইণ্ডিয়াই সংগ্ৰহ কৰিলে 15 ৰান। 13 অভাৰত আকৌ সূৰ্যকুমাৰে এটা চাৰি আৰু এটা 6 মৰা দেখা গ'ল, কিন্তু এই অভাৰতে টিম ইণ্ডিয়াই আকৌ এটা উইকেট হেৰুওৱা দেখা গ'ল। লক্কি ফাৰ্গুছনে সুন্দৰ বল কৰি শ্ৰেয়াছ আয়াৰক আউট কৰিলে, আৰু শ্ৰেয়াছ আয়াৰে মাত্ৰ 13 ৰান কৰি প্ৰিভিলিয়নলৈ উভতিলে। সকলো ফালৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে টিম ইণ্ডিয়াই 15 অভাৰত 3টা উইকেট হেৰুৱাই মুঠ 119 ৰান কৰিছিল, আৰু শেষৰ 5 অভাৰত ভাৰতীয় দলক এটা সুন্দৰ ফিনিছৰ প্ৰয়োজন আছিল। ইয়াৰ পাছত খেলপথাৰত সূৰ্যকুমাৰ আৰু কেপ্টেইন হাৰ্দিক পাণ্ডিয়াৰ জুৰি দেখিবলৈ পোৱা গ'ল, য'ত 16 অভাৰৰ প্ৰথমটো বলত 1 ৰান কৰি সূৰ্যকুমাৰ যাদৱে নিজৰ অৰ্ধশতক পূৰণ কৰিছিল, আৰু তাৰ পিছত এই অভাৰতে সূৰ্যকুমাৰৰ আকৌ এটা আকাশলম্বী 6 দেখিবলৈ পোৱা গ'ল। ইয়াৰ পাছতে বাকী ৰৈছিল মাত্ৰ 4 অভাৰ, আৰু সূৰ্যকুমাৰ শতকৰ ওচৰতো নাছিল, কিন্তু 17 নম্বৰ অভাৰত সূৰ্যকুমাৰৰ বেটিং দেখি দৰ্শক হতভম্ব হৈ ৰ'ল। দুটা 6ৰে 17 ৰান এইটো অভাৰত কৰিবলৈ সক্ষম হ'ল। বন্ধুসকল 18 নম্বৰ অভাৰত সূৰ্যকুমাৰ যাদৱে আকৌ বিস্ফোৰক বেটিং কৰা দেখিবলৈ পোৱা গ'ল। এই অভাৰত দুটা 6ৰে 18 ৰান সংগ্ৰহ কৰিলে। তেতিয়া সূৰ্যকুমাৰৰ হৈছিল 89 ৰান, আৰু 19 অভাৰত নিউজিলেণ্ডৰ বলাৰ লক্কি ফাৰ্গুছনক ঢুকে ঢুকে পানী খুৱাই দিছিল। 3টা চাৰিৰে সূৰ্যকুমাৰে নিজৰ শতক অৰ্জন কৰিছিল, আৰু এইটো অভাৰতে মুঠ 4টা চাৰি আৰু এটা 6ৰে 22 ৰান সংগ্ৰহ কৰা দেখা পোৱা গৈছিল। ইয়াৰ লগতে সূৰ্যকুমাৰে 111 ৰান কৰিবলৈ সক্ষম হৈছিল, আৰু শেষৰ 20 নম্বৰ অভাৰত 3 চাউথিয়ে হেট্ৰিক লোৱা দেখা গৈছিল। প্ৰথম হাৰ্দিক পাণ্ডিয়া, দীপক হুডা আৰু তাৰ পিছত ৱাশ্বিংটন সুন্দৰক আউট কৰিছিল, আৰু এই শেষৰটো অভাৰত টিম ইণ্ডিয়াই মাত্ৰ 5 ৰান কৰিবলৈ সক্ষম হৈছিল। টিম ইণ্ডিয়াই মুঠ 191 ৰান 6টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিলে, য'ত সূৰ্যকুমাৰ যাদৱে 111 ৰানত নট আউট হৈ ৰৈছিল, আৰু 192 ৰানৰ লক্ষ্য নিউজিলেণ্ডৰ আগত দাঙি ধৰিছিল। এই লক্ষ্য দেখি চাগে নিউজিলেণ্ডৰ বেটছমেনে ভয় খাই গৈছিল, আৰু সেয়ে প্ৰথম অভাৰতে ভুৱনেশ্বৰ কুমাৰৰ হাতত ফিন এলেনৰ উইকেট নিউজিলেণ্ডে হেৰুৱাইছিল।
আৰু ফিন এলেনিক খাটা নোখোলাকৈ প্ৰিভিলিয়নলৈ উভতিবলগীয়া হৈছিল। আৰু এটা পাছত এটা বিস্ফোৰক বলাৰৰ আক্ৰমণৰ পিছত নিউজিলেণ্ডে 6 অভাৰত মাত্ৰ 32 ৰান কৰিবলৈ সক্ষম হৈছিল। তাৰ পাছত 9 নম্বৰ অভাৰত ৱাশ্বিংটন সুন্দৰে ডেভেন কৰ্ণিংক অষ্ট্ৰীপ সিঙৰ হাতত কেচ আউট কৰিবলৈ সক্ষম হৈছিল। তাৰ পিছত 10 নম্বৰ অভাৰত ইউভেণ্ডাৰ চাহালে গ্লেন ফিলিপছক আউট কৰিছিল। গ্লেন ফিলিপছে মাত্ৰ 12 ৰান কৰি প্ৰিভিলিয়নলৈ উভতিছিল। আৰু 10 অভাৰত নিউজিলেণ্ড দলে 71 ৰান কৰিবলৈ সক্ষম হৈছিল। আৰু শেষৰ 60টা বলত নিউজিলেণ্ডক জয়লাভ কৰিবলৈ প্ৰায় 121 ৰানৰ প্ৰয়োজন আছিল। আৰু 13 নম্বৰ অভাৰত দীপক হুডাই নিজৰ প্ৰথমটো উইকেট ল'বলৈ সক্ষম হৈছিল। 14 নম্বৰ অভাৰত আকৌ ইউভৰাজ চাহালে জিমি মিচেলক কেচ আউট কৰিবলৈ সক্ষম হৈছিল। 16 অভাৰত মহম্মদ চিৰাজে সুন্দৰ বল প্ৰদৰ্শন কৰি মিচেল চেটনাৰক আউট কৰিছিল। 18 নম্বৰ অভাৰত আকৌ মহম্মদ চিৰাজে কিম উইলিয়ামছনক আউট কৰিছিল। কিম উইলিয়ামছনে 52টা বলত 61 ৰান কৰি উভতিছিল। 19 অভাৰত বিস্ফোৰক বলিং কৰি 3টা উইকেট দখল কৰি ভাৰতীয় দলক 65 ৰানত জয়লাভ কৰিবলৈ সক্ষম কৰিছিল। নিউজিলেণ্ড টীম 18.5 অভাৰত 126 ৰানত অল আউট হৈ গৈছিল। বন্ধুসকল, ভাৰতীয় দলৰ এনেকুৱা ৰোমাঞ্চক প্ৰদৰ্শনত আপোনালোকৰ ৰায় কমেণ্ট বক্সত জনাব। এই ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।